আজি কিলিঙৰ পৰা দুখন ডাম্পাৰ আহিছিলে অসম দিশে। তাৰপিছত যোৰাবাট এৰিয়াত আমাৰ যোনটো ৰেগুলাৰ পেট্ৰলিং থাকে পেট্ৰলিং টিম থাকে, তেওঁলোকে তাক দুখন ৰখায় আৰু যাৱতীয় নথি পত্ৰৰ বাবে তেওঁলোকক প্ৰডিউচ কৰিবলৈ কয়। কিন্তু তেওঁলোকৰ মেঘালয়ৰ চালানহে আছিলে, আমাৰ অসমৰ কোনো ধৰণৰ চালান তেওঁলোকে নাছিলে, ETP নাছিলে। গতিকে আমি গাড়ী দুখন বৰ্তমান আমাৰ জিম্মালৈ লৈ আহিছোঁ। স্যাৰ, দীৰ্ঘদিনীয়া এটা অভিযোগ যে মেঘালয়ৰ পৰা শিলৰ চিণ্ডিকেট এটা চলি আছে, এই সম্পৰ্কে আপোনালোকে কিমান দূৰ জ্ঞাত বা কেনেকুৱা ধৰণৰ তেনেকুৱা ধৰণৰ আমাৰ তেনেকুৱা নলেজত নাই। সেইটো প্ৰায় গাড়ী আহি থকা দেখা পোৱা যায়, কিন্তু যিমান দূৰ হয় আমি যিখিনি পাওঁ আমি এইখিনি চিজ কৰা হয়। মেঘালয়ৰ পৰা আমি যোনখিনি পাওঁ। ড্ৰাইভাৰ আটক হোৱা নাই এতিয়ালৈকে। ড্ৰাইভাৰকেইখন এতিয়া আমি এইটো মাইনৰ মিলিয়েঞ্চত পৰে। মাইনৰ মিলিয়েঞ্চত আমি অফেন্স ৰেজিষ্টাৰ কৰিম। আৰু অতিৰিক্ত বজাও বহন কৰিছিল নেকি, মানে বেছিকৈ আনিছিল? কিমান চিএমৰ চালান আছিল আৰু কিমান বস্তু আনিছিল? চালান তেওঁলোকে 22 CM আনিছে বুলি কৈছে। সেইখিনি আমি চাম, আমি তাৰ কেপাচিটি হৈছে সেইটো, তাৰ ওপৰত এনকুৱাৰী হ'ব। আজি আমি হঠাতে গম পাওঁ যে 4:30 বজাত যে আমাৰ সোণাপুৰ ৰেঞ্জ অফিচত দুখন অবৈধ ডাম্পাৰেৰে শিল আনিছিলে মেঘালয়ৰ পৰা। যে মেঘালয়ৰ পৰা যি শিল আনিছিলে তাতে ডাম্পাৰ আনা বুলি গম পালোঁ। গম পাই আমি আহিলোঁ অফিচলৈ। অফিচত আমি আমাৰ বন বিষয়াৰ লগত কথা পাতিলোঁ। তেওঁ ক'লে যে এখন গাড়ী 3খনকৈ চালান আছে, কিন্তু আমি জনামতে এখন গাড়ী 3খন চালান হ'ব নোৱাৰে। আৰু লগতে আমাৰ মেঘালয় বা বেলেগ ষ্টেটৰ পৰা মালটো আহিলে, মানে শিলটো আহিলে আমাৰ অসমত লেবি নহ'লে, আগত লেবি আছিলে, এতিয়া জনাত টিপি লাগে। সেই টিপি নাই তেওঁলোকৰ লগত, যিটো হালধীয়া টিপি থাকে। আৰু এই যি মাল আনে অবৈধভাৱে মেঘালয়ৰ পৰা, আমাৰ যিটো অবৈধ মেঘালয়ৰ চিণ্ডিকেট চলি আছে, সেই চিণ্ডিকেটটোৱে আমাৰ ডিমৰীয়াৰ ল'ৰাখিনি, লগতে আমাৰ জাগিৰোড গোভা, আমাৰ যিটো মধ্য অসমৰ যিখিনি ল'ৰাই ডাম্পাৰ আছে, লগতে আমাৰ যি ছাপ্লাই মানে যোগানকাৰী কেইজনৰ সকলোৰে মানে পেটে ভাতে মাৰিছে। য'ত আমাৰ মানে কাম কৰাৰ তেওঁলোকৰ অসুবিধা হয়। তেওঁলোকে ৰাতি চোৰাং কৰি কোনো বিনা চালানত ৰাতি আনি মাল পেলায়, যাৰ কাৰণে মাল পেলোৱাৰ কাৰণে আমাৰ ল'ৰাখিনিয়ে মাল পেলাব নোৱাৰে। আমাৰ যিটো আমাৰ এটা অনুষ্ঠান আছে জাগিৰোডৰ সেই অনুষ্ঠানটোত আমি যি শিল আনি আমি পেলাওঁ, তাৰ লগত আমাৰ ৰেট নিমিলে। তেওঁলোকে যিহেতু চালান নোহোৱাকৈ আনি শিলখিনি পেলায়, আৰু শিল হওক, ষ্টণ্ডাৰ্ছ হওক বা মাটি আনি পেলায়, যাৰ কাৰণে নহয়। তাৰপিছত আমাৰ এই চিণ্ডিকেটে, যিটো মেঘালয়ৰ চিণ্ডিকেটটো আমাৰ অতি পলমে মানে বন্ধ হ'ব লাগে। আৰু এই মেঘালয়ৰ পৰা আহি থকাৰ কাৰণে আমাৰ অসমে যিটো ৰয়েল্টি পাব লাগে, মানে ৰাজহ পাব লাগে, সেই ৰাজহটোৰ পৰা আমাৰ বঞ্চিত হৈছে। আৰু অসম চৰকাৰৰ এইটো সাংঘাতিকভাৱে লছ হয়। সেইকাৰণে মই মুখ্যমন্ত্ৰী মহোদয়ৰ লগতে আমাৰ জিলাৰ যিটো হেৰি আছে, DFO ছাৰ আছে, DFOক আমি অনুৰোধ কৰিছোঁ। আৰু লগতে বন বিষয়া আমাৰ সোণাপুৰক কওঁ যে এই অনিষ্ট পলমে আমাৰ মেঘালয়ৰ পৰা অহা যিটো শিলৰ চিণ্ডিকেটটো বন্ধ হ'ব লাগে। অবৈধভাৱে মেঘালয়ৰ পৰা শিলৰ চিণ্ডিকেট হৈ থকা এটা অভিযোগ উত্থাপন হৈছে, কি ক'ব? মানে আজি প্ৰায় 4টামান বজাত আমি গম পাওঁ যে আমাৰ সোণাপুৰ ৰেঞ্জত দুখন গাড়ী ধৰিছে অবৈধভাৱে। তেওঁলোকে শিল মেঘালয়ৰ পৰা লৈ আহিছিলে। আৰু সেই সংক্ৰান্তত মানে আমি চৰকাৰক দাবী জনাব বিচাৰিছোঁ যে আমি যিসকল আমি ডিমৰীয়াৰ যিখিনি আমি ডাম্পাৰ এছ'চিয়েশ্যন আমাৰ আছে, আমাৰ ফালৰ পৰা চৰকাৰক দাবী জনাইছোঁ যাতে এই যি মেঘালয়ৰ পৰা যি অহা শিলটো বন্ধ কৰিব লাগে। আমাৰ মানে অসম গভৰ্ণমেণ্টে কোনো ধৰণৰ ইয়াৰ পৰা টেক্স নাপায়, ৰেভিনিউ নাপায়, যাৰ ফলত আমাৰ চৰকাৰৰো লোকচান হৈ আছে। লগতে আমাৰ যিখিনি আমি খাটি খোৱা ইয়াত যিখিনি আমাৰ ডাম্পাৰ আমি মালিকখিনি আছোঁ, আমাৰো অসুবিধা হয়। কাৰণ তেওঁলোকে কম দামত বা বেছি অকণমান হেৰিবিলাক লৈ আহি পেলাই মনে মনে পেলাই থৈ গুচি যায়, চালানবিহীনভাৱে তেওঁলোকে মানে পেলাই থৈ যায়। আমি অনুৰোধ জনাইছোঁ চৰকাৰক যে এই বস্তুটো মানে বন্ধ কৰিব লাগে। এই যিটো মেঘালয়ৰ পৰা অহা যিখিনি শিলখিনি অসমত বন্ধ কৰিব লাগে। অভাৰলোড কিয় আনে নেকি? অভাৰলোড আনে হয়। এইটো অভাৰলোডটো আহে। অভাৰলোডটো মানে আজি যি দুখন ডাম্পাৰ হৈছে, মই গম পোৱা মতে 10 চকা ডাম্পাৰত মানে 27 CMকৈ মাল আনিছে, য'ত এখন 10 চকা গাড়ীত 15 টনহে মাল আনিব পাৰে। তাত 27 CM অহা মানে আপোনাৰ মোটামুটি 45 CM 40 CM মাল মানে টন আহিছে। 40 টন এখন 10 চকা ডাম্পাৰে 40 টন মাল টানিব নোৱাৰে। যিটো অভাৰলোড আনিছে সেইটো বস্তুটো আমাৰ আচলতে আমাৰ দ্বিতীয় অফিচে সেইটো বস্তু চাব লাগে। এইটো ছত্ৰছায়াটো আমি গম পোৱা নাই, কিন্তু এতিয়া মেঘালয়ৰ এটা চিণ্ডিকেট আছে, যি চিণ্ডিকেটটো তাৰমানে আমি জনামতে এটা মেঘালয়ৰ লগতে আমাৰ 9 মাইলৰ কেইজনমান আছে, তেওঁলোকৰ সেই ছত্ৰছায়াতে এই বস্তু হৈ থকা বুলি আমি অলপ গম পাওঁ।